Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটিয়ে আপোনালোক সকলোলৈ সুখ শান্তি সমৃদ্ধি কৰি আনক তাৰে কামনা কৰিছোঁ। আজি মই গৈ আছোঁ মিছা হাটখোলা হিড়িম্বা বাথৌ মন্দিৰলৈ। গতিকে মন্দিৰৰ সমস্ত পৰিৱেশ মই আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া গৈ আছোঁ বৰিপাৰাৰ পৰা মিছা হাটখোলা লাইনত। মিছা হাটখোলাৰ পৰা অকণমান আগুৱাই গ'লেই পাম বাথৌ মন্দিৰটো। মিছা হাটখোলাৰ চকৰ পৰা খৰাবাৰী লাইনত অকণমান আগুৱাই আহিব। অহাৰ পিছত জেগা পাব। ইয়াতে বেনাৰ এখন মাৰা আছে, লিখা আছে এনেকৈ। এইখিনি জেগা পাব। এই ৰাস্তাটোতে গুচি যাব যায়। অলপ দেখা হৈছে মন্দিৰটোৰ ওপৰৰ ভাগ। এই ৰাস্তাটো গ'লে পাব আপোনালোকে হিড়িম্বা বাথৌ মন্দিৰ। তেনেহ'লে ব'লক। এই হিড়িম্বা বাথৌ মন্দিৰৰ গেট পালোঁ। আপোনালোকক গেটটো অলপ দেখাই দিছোঁ। এইটো গেটটো নতুনকৈ বনাই আছে, সম্পূৰ্ণ হোৱা নাই এতিয়া। কালাৰ চালাৰ কৰিব বাকী আছে আৰু মানুহ চাওকচোন। আজি যিহেতু জানুৱাৰীৰ প্ৰথমটো দিন, গতিকে পিকনিক পাৰ্টিও কিছুমান আহিছে। আপোনালোকে খানা পিনা খাব আহিব পাৰে। এনেকৈ ডাঙৰ ফিল্ড এখন আছে, ইয়াতে খানা পিনা খাব পাৰে আপোনালোকে। কেইটামান পাৰ্টি আহিছে খানা পিনা খাব অকণ। আৰু ভিতৰত গৈ কিনে মই দেখাই আছোঁ। ভিতৰতো বহুত মানুহ আহিছে আজি। মই মন্দিৰৰ মূল গেটটো দি সোমাই আহিছোঁ। এইটো হৈছে গেট। এইফালেদি সোমাই আহিছোঁ। আপোনালোকে ইয়াতে পাৰ্কিঙৰ বঢ়িয়া ব্যৱস্থা আছে। সুন্দৰ পাৰ্কিঙৰ প্লেচ আছে, আহল বহল প্লেচ। আপোনালোকে চাওকচোন আজি কিমান মানুহ আহিছে। সকলোৱে এবাৰ এই বাথৌ মন্দিৰটো দৰ্শন কৰিবৰ কাৰণে আহিছে। বছৰৰ নতুন এটা দিনত, প্ৰথমটো দিনত মই দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰা শেষলৈ চাব। এনেকৈ চাকি ধূপ তেল এনেকৈ লৈ ল'লোঁ। ভিতৰত জ্বলাব লাগিব। ইয়াতে এনেকৈ দোকান আছে চাকি ধূপ ল'বৰ কাৰণে। ছেকেণ্ড গেটটোৰ সন্মুখত আছোঁ। এই গেটটোৰে আপোনালোকে সোমাই গ'লে এইফালে মন্দিৰটো পাব। মই গেটটো বেক কেমেৰা দি আপোনালোকক দেখাই আছোঁ। এইটো ছেকেণ্ড গেট মন্দিৰৰ। বলকচোন ভিতৰলৈ যাওঁ। ছেকেণ্ড গেটটোৰে আপোনালোকে সোমাই আহি কিনে এনেকৈ ডাঙৰ ফিল্ড এখন পাব, এখন মঞ্চ এখন পাব। ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হয়। আৰু এটা গেট আছে, এইটো গেটেৰে সোমাই গ'লে মন্দিৰটো দেখা পাব। এইটো হৈছে ৩ নম্বৰ গেট, মন্দিৰটোৰ ফ্ৰণ্টত থকা গেটটো এইটো। এইফালেদি আপোনালোকে গ'লে মন্দিৰটো দেখিবলৈ পাব। মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এনেকৈ খুলি থ'ব গেটটোৰ কাষতে। হৈ কিনে ভিতৰলৈ সোমাই আহিছোঁ মই। চাওকচোন কি সুন্দৰ পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশতাৰ মাজত এই মন্দিৰটো
স্থাপন কৰা হৈছে। এটা নেচাৰেল পৰিৱেশ এটা উপভোগ কৰিব পাৰিব আপোনালোকে ইয়াতে। আপোনালোকক বাহিৰা পৰিৱেশ দেখুৱাৰ আগত মই মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো আগতে দেখাই লৈছোঁ। ভিতৰত গৈ সেৱা চেৱাখিনি কাঢ়ি লওঁ বাৰু। এনেকৈ অকণমান পবিত্ৰ জল ছিটিয়াই দিলে মই মন্দিৰটোৰ ভিতৰলৈ সোমাই আহিছোঁ। মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ আপোনালোকক বেক কেমেৰাদি দেখাম। আপোনালোকে চাবচোন কি সুন্দৰ পৰিৱেশ এটা, শান্তিৰ পৰিৱেশ। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ এটা বিৰাজ কৰি আছে, কি শান্তিৰ পৰিৱেশ। কৃষ্ণ সোমাই কিয় মনটো কিবা শান্তি শান্তি লাগি গ'ল, ইমান ধুনীয়া লাগিছে। এইটো যিহেতু এটা বাথৌ মন্দিৰ, বড়োসকলে ইয়াত বাথৌ পূজা কৰে। অকল বড়োসকলে নহয়, বিভিন্ন জেগাৰ পৰা অসমীয়াসকলো এই মন্দিৰলৈ নিজৰ নিজৰ মনোকামনা পূৰণৰ অৰ্থে পূজা দিব আহে। বহুত কিবাকে আহি প্ৰৱেশদ্বাৰৰ সন্মুখত হৈছেহি আৰু অকণমান যাব পাৰিলে ভিতৰত সোমাব পাৰিম আৰু আপোনালোকে লগত জড়িত থাকিব, চাই থাকিব ভিডিঅ'টো। এইমাত্ৰ সেৱা চেৱা কৰি ওলাই আহিলোঁ। এতিয়া আপোনালোকৰ বাহিৰৰ পৰিৱেশটো দেখাম বাথৌ মন্দিৰৰ, চাই থাকিব। চিনাকি মানুহ লগ পাল মই দেৰি হ'ল নাই মোৰ দেৰি হ'ল। অলপমান প্ৰসাদ লৈ লওঁ, প্ৰসাদটো খাই লওঁ বাৰু। দুটা লোক পালোঁ, বন্ধু জগদীশ আৰু চিন্ময় লগ পালোঁ। সিহঁতে মনম নাই আছে, ময়ো গম নাপাওঁ, সিহঁতেও গম নাপাওঁ। মই আহিম বুলি ইয়াতে লগ পালোঁ, ভাল লাগিল, মন্দিৰৰ ভিতৰত ভাল লাগিল। নাই মানে এইটোৱে হৈছে মানে আত্মাৰ সংযোগ, মানে যিটো আমাৰ মনৰ মিলন, এই আত্মাৰ মিলন আছে কাৰণে আমি কোনো কোৱা মানে আগতীয়া কথা নপতাকৈ আমি আহি মন্দিৰখনতে আমি গোটেইকেইটা লগ পাইছোঁ। সেইটো কাৰণে ভাল লাগিছে। নতুন বছৰ ইচ্ছা থাকিল সকলোলৈ। কি খবৰ তোমাৰ? এইফালে হাই কৰি দিয়াচোন, হাই কৰি দিয়া, এনেকৈ কৈ দিয়া, হাই কৈ দিয়া। তোমাৰ হিৰো হাই কোৱাচোন, তুমি একবাৰ হাই কোৱা। কি খাই আছা কোৱাচোন? কি খাই আছা দিয়াচোন, মই একবাৰ দিয়াচোন। এওঁলোকক লগ পালোঁ, সপৰিয়ালে ইয়াতে আহিছে মন্দিৰত। ভাল লাগিল সকলোকে লগ পাই কিনে। নতুন বছৰটো ভালে যাব বুলি আশা কৰিলোঁ আৰু কৰি ল'লোঁ। তাৰপিছত প্ৰসাদ চসাদ খাই ল'লোঁ। লৈ উঠি আপোনালোকক এই মন্দিৰটোৰ বাহিৰৰ পৰিৱেশখিনি মই আপোনালোকক দেখাই আছোঁ, চাই থাকিব। কি ধুনীয়া লাগে বাহিৰৰ পৰিৱেশটো। মন্দিৰটোৰ বাহিৰত এনেকৈ ডাঙৰ পুখুৰী এটা আছে। পুখুৰীৰ পাৰে পাৰে এনেকৈ ফুৰিব জেগা আছে অলপ। মই পুখুৰীটোৰ ভিউ দেখাই আছোঁ আপোনালোকক। ইয়াৰ পৰা মন্দিৰটো চাওকচোন। ফটো চটো তুলিবৰ কাৰণে বঢ়িয়া জেগা আছে। এনেকৈ নহয় যে মন্দিৰত আপোনালোকে আহিলে সেৱা কৰিলে বাছ গুচি গ'ল, তেনেকুৱা নহয়।
এই মন্দিৰৰ কাষৰ পৰিৱেশটো আপোনালোকে চাবলগীয়া, উপভোগ কৰিবলগীয়া। ইমান সুন্দৰ ডেক'ৰেশ্যনত গছ গছনি ফুল ৰুই থোৱা আছে। পৰিৱেশটো সঁচাই ধুনীয়া। আপোনালোকে আহিলে কেতিয়াবা বহুত ভাল পাব ইয়াতে। পানী চানীৰ ব্যৱস্থাখিনিও সুন্দৰভাৱে আছে। আপোনালোকে যদি পানী চানী খোৱা পানী ব্যৱহাৰ কৰিব বিচাৰে ইয়াৰ পৰা ব্যৱহাৰ কৰিব আৰু সুন্দৰ ব্যৱস্থা। ইয়াতে এনেকৈ এটা নদী এটা বনোৱা আছে। ইয়াৰ পৰা মন্দিৰটো চাওকচোন আপোনালোকে, সুন্দৰ ভিউজ এটা আহে ইয়াৰ পৰা। ইয়াতে ফলক এখন লগোৱা আছে। দুইটা চাইডতে জিৰণি কোঠা আছে বহিবৰ কাৰণে। ইফালেও এটা আছে জিৰণি কোঠা, তাতে বহি আপোনালোকে জিৰণি ল'ব পাৰিব। ইয়াতে এনেকৈ বনাই থোৱা আছে, বহিব পাৰিব। চাৰিওকাষে আপোনালোকে এনেকৈ ঘূৰিব পাৰিব। ঘৰটোত কি আছে চাওকচোন বাৰু। এনেকৈ বনোৱা আছে। ইয়াতে বাথৌ মন্দিৰটোৰ বিষয়ে সমস্ত কথা লিখা আছে বঢ়িয়াকৈ। এইটো মন্দিৰৰ পিছফালৰ দৃশ্য, মন্দিৰৰ পিছফাল এইটো। মোৰ চেনেলটো অকণমান মন দিব, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মই নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। গতিকে চেনেলটো সকলোৱে যেন আঁকোৱালি লয়। তো এইখিনি আছিল আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাই আজিলৈ ইমানখিনিয়ে।